মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে আছা আৰু অতি ভালদৰে তোমালোকে আগন্তুক পৰীক্ষাৰ বাবে পঢ়া শুনা কৰি আছা। আজি তোমালোকৰ সহায় হোৱাকৈ মই ক্লাছ 6ৰ ইংৰাজী কিতাপখনৰ যি লেচন নম্বৰ 6 অৰ্থাৎ এন ইনডমিটেবল স্পিৰিট সেই লেচনটোত থকা সকলো ধৰণৰ প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আনিছোঁ। অতি ভালদৰে তোমালোকে ভিডিঅ'টো চাবা আৰু এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে যদি অলপমান হ'লেও উপকৃত হোৱা তেন্তে এই ভিডিঅ'টো এটা লাইক কৰি তোমালোকৰ লগ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। গতিকে অকণমানো পলম নকৰি আহাচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে তোমালোকে লেচনটোৰ আৰম্ভণিতে কেইজনমান বিখ্যাত খেলুৱৈৰ ছবি দেখিবলৈ পাবা আৰু এই খেলুৱৈসকলে ৰাইট সাইডে যিটো তোমালোকৰ খেলৰ নাম দিয়া আছে সেই খেলবিলাকৰ লগত জড়িত। তোমালোকে এই ছবিবিলাকৰ লগত তেওঁলোকৰ খেলবিলাক মেটচ কৰিব লাগে। তোমালোকে এবাৰ ভালদৰে চাই ল'বা ছবিবিলাক আৰু ছবিবিলাকৰ লগত কাষত থকা খেলবিলাক কোনটো মেটচ হয় তোমালোকে একবাৰ চাই ল'বা। এতিয়া আহাচোন আমি লেচনটোত যিবিলাক প্ৰশ্নোত্তৰ আছে সেই প্ৰশ্নোত্তৰবিলাকৰ পিনে আগবাঢ়ো। পোনপ্ৰথমে এক্টিভিটিজ যিবিলাক আছে সেই এক্টিভিটিজৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো আছে পুট এ টিক অন দ্য কাৰেক্ট অপশ্যন, অৰ্থাৎ তলৰ যিবিলাক উত্তৰ আছে মানে প্ৰশ্ন সেই প্ৰশ্নৰ যিবিলাক অপশ্যন আছে সেই অপশ্যনবিলাকৰ শুদ্ধ উত্তৰ যোনটো হয় সেই শুদ্ধ উত্তৰটো এটা টিক মাৰ্ক অৰ্থাৎ ৰাইট চিন মাৰিব দিছে। মই তোমালোকৰ বাবে সকলোবিলাক প্ৰশ্ন উত্তৰ অতি ভালদৰে লিখি আনিছোঁ। গতিকে আহাচোন আজি আমি উত্তৰবিলাকৰ পিনে এতিয়া আগবাঢ়োঁ। ইয়াতে তোমালোকে ভালদৰে দেখিবলৈ পাইছা যে ক্লাছ 6 ইংলিছ সেই ইংলিছৰ লেচন নম্বৰ 6 এন ইনডমিটেবল স্পিৰিট তাৰে এক্টিভিটিছৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰ আছে। প্ৰথম 1 নম্বৰ প্ৰশ্নটো আছিল পুট এ টিক অন দ্য কাৰেক্ট অপশ্যন, অৰ্থাৎ যিটো শুদ্ধ উত্তৰ হয় তাতে ৰাইট চিন মাৰা। এ নম্বৰ আছিল অনামিকা পেগু ৱাজ এনকাৰেজ টু টেক আপ এডপটিভ ৰানিং বাই। ইয়াৰে অপশ্যনবিলাক আছে সুনীল গগৈ, হাৰ পেৰেণ্টছ, ৰানেন পাটাৰ, দীপা মালিক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন যিটো চি নম্বৰ ৰানেন পাটাৰ। নেক্সট বি নম্বৰ আছে অনামিকা পেগু ষ্টাৰ্টেড ৰানিং এট অপশ্যন এ 12, অপশ্যন 2 14, অপশ্যন 3 অপশ্যন 4 5, অৰ্থাৎ অনামিকা পেগুই ৰানিং কৰিবলৈ অৰ্থাৎ দৌৰিবলৈ কেতিয়া আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 12 অৰ্থাৎ 12। চি নম্বৰ ইণ্ডিয়াজ ফাৰ্ষ্ট ওমেন পেৰা এথলিট টু উইন এ পেৰালিম্পিক মেডেল ইজ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দীপা মালিক, অৰ্থাৎ দীপা মালিকে পোনপ্ৰথম মানে ভাৰতীয় মহিলা হয় যিয়ে পেৰা এথলিটত পেৰালিম্পিকত মেডেল লাভ কৰিছিল। নেক্সট ডি নম্বৰ আছে অনামিকা পেগু ওন দ্য নেশ্যনেল চেম্পিয়নশ্বিপ, দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড, দ্য অলিম্পিক মেডেল, অল অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। নেক্সট 2 নম্বৰ আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন, তাৰে এ নম্বৰ প্ৰশ্নটো আছে হু ইজ অনামিকা পেগু, তাৰে এনচাৰটো লিখিবা অনামিকা পেগু ইজ এ পেৰা এথলিট ফ্ৰম আছাম। বি নম্বৰ আছে হাউ ডিড অনামিকা পেগু অভাৰকাম দ্য চেলেঞ্জেছ শ্বি ফেচড। ইয়াৰে উত্তৰটো লিখিবা অনামিকা পেগু ফ'কাছড অন হাৰ ষ্ট্ৰেংথ, ৱৰ্ক হাৰ্ড এণ্ড ছাৰাউণ্ডেড হাৰছেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চেছ টু অভাৰকাম দ্য চেলেঞ্জেছ শ্বি ফেচড। নেক্সট চি নম্বৰ কুৱেশ্যন আছে হোৱাট ইজ দ্য টিপিকেল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু। ইয়াৰে উত্তৰটো লিখিবা শ্বি ইজ ট্ৰেইনড ইন এডপ্টিং দ্য টেকনিক্স অফ হাৰ নিডছ 3 times a week. She always try to run at least 5 kilometers at one session. Next D number question আছে what message has Anamika Pegu conveyed to the youth of Assam. তাৰে উত্তৰটো লিখিবা her message to the youth of Assam was that believe in yourself, set and pursue your dreams, please chase your passion. E number question আছে what is Anamika Pegu's ultimate goal. ইয়াৰে এনচাৰটো লিখিবা Anamika Pegu's ultimate goal is to represent India in international competitions. Next 3 number আছে match the following, তাতে তোমালোকৰ অভিমান সহজ হোৱাকৈ যিবিলাক সৌপিনৰ আৰু বাওপিনৰ মানে আমাৰ টপিকবিলাক আছিল সেই টপিকবিলাক মেটচ কৰিয়ে দিছোঁ, চাই যাবা। অনামিকা পেগু তাৰ লগত মিলাবা এ পেৰা এথলিট। নেক্সট দীপা মালিক এ পেৰালিম্পিক মেডেল উইনাৰ। নেক্সট সুনীল গগৈ এ কৰেছপণ্ডেণ্ট অফ এ স্পৰ্টছ চেনেল। নেক্সট ৰানেন পাটাৰ এ ফিজিকেল থেৰাপিষ্ট। নেক্সট 4 নম্বৰটো আছে 4ৰ এ নম্বৰ ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগু, অৰ্থাৎ অনামিকা পেগুৰ কেইটামান চৰিত্ৰ বা কোৱালিটিৰ বিষয়ে লিখিব দিছে।
তাতে লিখিলে মানে মই তোমালোকৰ বাবে লিখি আনিছোঁ, চাই ল'বা। কোৱালিটিজ অফ অনামিকা পেগু: ফেক্সিনেটেড বাই স্পৰ্টছ, ইনডমিটেবল, পেশ্যনেট, ডেডিকেটেড, ৰেজিলেন্স। নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, বি নম্বৰ। নাও ৰাইট 3 sentences using any 3 words you have listed. ইয়াৰ এনচাৰটো হ'ব ইনডমিটেবল। তাতে তোমালোকে মেক সেন্টেন্স লিখিবা, মিছ অনামিকা পেগু ইজ এন ইনডমিটেবল গাৰ্ল। 2 নম্বৰ, ফেক্সিনেটেড বাই স্পৰ্টছ। তাতে লিখিবা, অনামিকা পেগু ৱাজ অলৱেজ ফেক্সিনেটেড বাই স্পৰ্টছ। 3 নম্বৰ, পেশ্যনেট। তাতে তোমালোকে লিখিবা, শ্বি ইজ পেশ্যনেট এবাউট পেইণ্টিংছ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ ইংৰাজী যিটো লেচন নম্বৰ 6, অৰ্থাৎ এন ইনডমিটেবল স্পিৰিট, সেই লেচনটো থকা সকলো ধৰণৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে তোমালোকে নিজৰ লগ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা। তোমালোকৰ যিটো আমাৰ মানে প্ৰথম সাময়িক মূল্যায়ন, সেই প্ৰথম সাময়িক মূল্যায়ন আহি আছে, সেয়ে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা। যদি তোমালোকে কিবা বুজি নোপোৱা বা তোমালোকক যদি কিবা নেক্সট ইম্পৰ্টেণ্ট সেনেকুৱা টপিকমূলক ভিডিঅ' লাগে, মোক কমেণ্ট ছেকশ্যনত তোমালোকে জনাব পাৰা। আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। সোনকালে লগ পাম তোমালোকক এই চেনেলৰ অন্য এটি ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।